নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মই আলোচনা কৰিম গাজৰ খেতিৰ বিষয়ে। তো আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বন্ধুসকল, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজি মোৰ আলোচ্য বিষয় গাজৰ খেতি। তো এই গাজৰৰ খেতি কৰিবৰ কাৰণে আপোনালোকে কি কি পন্থা অৱলম্বন কৰিব লাগিব আৰু মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব, আৰু ইয়াত বস্তাই বস্তাই একদম পুৰা ভৰাই দিয়া হৈছে ছাই। তো ছাই নিশ্চয় আপোনালোকে চিনি পায়। ছাই এনেকুৱা বস্তু যিটো গাজৰ খেতিত দিলে মাটি একদম পুৰা মলম হৈ থাকে আৰু গাজৰ শিপা বেছিকৈ ওলায় আৰু গাজৰটো ডাঙৰ হোৱাৰ সম্ভাৱনা থাকে। চাব পাৰিছে ছাইটো। তো এই খেতিত আপোনালোকে যেতিয়া গাজৰৰ বীজ সিঁচিব তাৰ কমেও 10 পৰা 15 দিন আগৰ পৰা খেতিত মাটি প্ৰস্তুত কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। হাল চাল মাৰি ধুনীয়াকৈ ময়াই তাৰপিছত আকৌ যেতিয়া হাল মাৰিব ছেকেণ্ড ষ্টেপত, তেতিয়া আপোনালোকে প্ৰতি বিঘাত 35 কিলো চুপাৰ, 10 কিলো পটাছ, 10 কিলো ইউৰিয়া, 10 কিলো DAP ধুনীয়াকৈ সিঁচিব। তাৰ লগতে 10 কিলো চূণ দিব। চূণ দিয়াৰ পিছত আকৌ হাল চাল মাৰি ধূলিময় কৰি ময়াই থৈ দিব 15 দিন। তাৰপিছত আপোনালোকে ব্ৰাছ সিঁচিব কমেও 5 কিলো। তাৰ লগতে আপোনালোকে কি কৰিব, হাল চাল মাৰি যিদিনা সিঁচিব তেতিয়া আপোনালোকে মেগনেছিয়াম আৰু কেলছিয়াম দানা পৰাপক্ষত প্ৰতি বিঘাত 5 কিলো দি তাৰপিছত সিঁচিব। এটা কথা লক্ষ্য কৰিব, গাজৰ খেতি যেতিয়া আপোনালোকে হাল মাৰিব মাটি যাতে ভালদৰে উলট পালট হয়, মাটি যাতে বেছিকৈ উলট পালট হয়, মিনিমাম 7 পৰা 8 ইঞ্চি যাতে মাটিৰ তলফালে হাল মাৰি উলট পালট কৰিব পাৰে। আৰু চাব পাৰিছে মাটিৰ গুণাগুণটো কেনেকুৱা হ'ব লাগিব। ওখ এঢলীয়া পলসুৱা আৰু হিমাযুক্ত মাটি হ'লে গাজৰ খেতিৰ বাবে বৰ উপযোগী। তো গাজৰৰ বীজ বৰ্তমান সময় হৈছে সিঁচিবৰ কাৰণে। তো মাটি চাইছে কি ধুনীয়াকৈ হাল মাৰিছে, মাটি একদম পূৰা উলট পালট কৰি দিছে। এতিয়া কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে প্ৰত্যেক দিনাই পাই থাকে আৰু এই পদ্ধতিৰ মতে যাতে আপোনালোকক খেতি কৰিবৰ কাৰণে মনোযোগী হয়। তো এতিয়া কথা হ'ল, প্ৰতি বিঘাত আপোনালোকে 1 গাড়ী গোবৰ, যথেষ্ট পৰিমাণে গোবৰ দিব লাগিব গাজৰ খেতি কৰিবৰ কাৰণে। তাৰ উপৰিও আপোনালোকে কি কৰিব লাগিব, একদম 1 বস্তা 2 বস্তা এনেকৈ আনি ইয়াত একদম পূৰা 18 বস্তামান ছাই আনি খেতিত জমা কৰি থোৱা হৈছে। এই 18 বস্তা ছাই গোবৰ দি হাল মাৰিব। তাৰপিছত যেতিয়া হাল মাৰিব তেতিয়া এই ছাইকেইটা দি আকৌ হাল মাৰি মাটি একদম পূৰা ময়দাৰ নিচিনা বনাই তাৰপিছতহে গাজৰ সিঁচিব লাগিব। যেতিয়া চাব গাজৰ বীজ গজি উঠিছে তেতিয়া আপোনালোকে ধুনীয়াকৈ যদি পাৰে নিকানি কাম কৰিব। আৰু আজিকালি গাজৰ খেতিত আমি বন মৰা ঔষধ ওলাইছে, ঘাঁহ এটাও নহ'ব। যেতিয়া বীজ গজি উঠিব তেতিয়া বন মৰা ঘাঁহ খেতিত দিয়াৰ পিছত আৰু আপুনি নিকানি কাম কৰাৰ কোনো প্ৰয়োজন নাই। আজিকালি উন্নত ধৰণৰ ঔষধ আমাৰ মাজত আহি পাইছে। তো এই পদ্ধতিমতে আপোনালোকেও খেতি কৰিব পাৰিব, আপোনালোকেও সফল হ'ব পাৰিব। ওখ এঢলীয়া আৰু অম্লতা বেছি থকা মাটিত এই গাজৰ খেতি বা বৰ উপযোগী। যদিও আপোনালোকক কৈছোঁ, কিন্তু মাটি এঢলীয়া হ'ব লাগিব। যদিও হঠাৎ বৰষুণ হৈ যায়, পানী যাতে জমা নহয়, তাৰ কাৰণে মই আপোনালোকক এনেকুৱা ধৰণৰ খেতিত গাজৰ খেতি কৰিবৰ কাৰণে কৈছোঁ। আৰু গাজৰ খেতি যে কৰিব, গাজৰ খেতিত এনেকুৱা মাটি হ'ব লাগিব যেন অলপ বালিয়হীয়া মাটি হয়। বালিয়হীয়া মাটি হ'লে কি হয়, গাজৰটো দীঘল হয়, ডাঙৰ হয়, শকত হয়। আৰু বীজবিলাক যে আপোনালোকে সিঁচিব, আজিকালি ধৰক টকিতা আছে, চাকেতা আছে, এনেকুৱা ধৰণৰ অক্ষয় উন্নত ধৰণৰ বীজবিলাক আমাৰ মাজত আহিছে। আপোনালোকে যিবিলাক উন্নত বীজ আছে সেইবিলাক আপোনালোকে সংগ্ৰহ কৰিব, দোকানৰ পৰা সংগ্ৰহ কৰি বা ক্ৰয় কৰি আপোনালোকে বীজবিলাক সিঁচিবৰ কাৰণে প্ৰস্তুতি ল'ব। গাজৰত যথেষ্ট পৰিমাণৰ লাভালাভ আছে। প্ৰতি বিঘাত গাজৰ খেতি 1 বিঘা মাটি যদি আপোনালোকে ভালদৰে গাজৰ খেতি কৰিব পাৰে, 1 বিঘা মাটিৰ পৰা আপোনালোকে লাখৰ পৰা 1,20,000 টকা এটা পাব মই আশা কৰোঁ। তো এই গাজৰ খেতিত কেতিয়াও আপোনালোকে সাৰ দানা দিওঁতে কেতিয়াও কিপটামি নকৰিব, কৃপণালী নকৰিব।
এনেকুৱা ধৰণৰ কৃপণালী যদি আপোনালোকে কৰে যে দানা কমকৈ দিম, সাৰ কমকৈ দিম, আৰু সময়ৰ কাম সময়ত কৰিব, পানীৰ যোগান ধৰিব লাগিব। সৰু সৰুকৈ আপোনালোকে আলি বান্ধিব, যাতে আপোনালোকে যেতিয়া খৰাং বেছিকৈ মাৰি দিব তেতিয়া পানী দিব। পানী দিলে মাটিটো অকণমান নৰম হ'ব আৰু এই গাজৰটো ডাঙৰ দীঘল হোৱাৰ সম্ভাৱনা থাকিব। তো বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰোঁ, যিকেইটা কথা কৈছোঁ আপোনালোকে মোৰ কথাৰ ওপৰত বেছ কৰি আপোনালোকেও খেতি বাতি কৰিব বুলি মই আশা ৰাখি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত যেতিয়া বীজবিলাক সিঁচা হ'ব তেতিয়া আপোনালোক পুনৰাই মই ভিডিঅ' এটা দি পঠিয়াম। আপোনালোকে নিশ্চয় উপকৃত হ'ব পাৰিব বুলি মই আশা কৰোঁ। আৰু যিমান পাৰে মোৰ ভিডিঅ'ত আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আপোনালোকৰ এটা এটা ভিডিঅ' শ্বেয়াৰৰ কাৰণে চাব, আমাৰ দাদা বাইদেউসকল সকলোৱে খেতি বাতি এনেকুৱা ধৰণৰ উন্নত খেতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগী হ'ব বুলি মই আশা কৰোঁ। তো বিশেষ আলোচনা নকৰোঁ, আজি এইখিনিতে সমাপ্ত পেলাইছোঁ। আজিৰ ভিডিঅ'ৰ পিছত কোনটো ভিডিঅ' আপোনালোকৰ লাগে আপোনালোকে কমেণ্ট কৰি জনাব, কোনটো খেতিৰ ভিডিঅ' দিম। বাই বাই।